এইটো চকু হয়, আমাৰ খুব মৰমৰ হয়। তাৰ ভায়েকটো ঢুকালে বাৰু, আজি 3 বছৰমান হ'ল আৰু তাৰ এতিয়া বৰ্তমান 9 বছৰ চলি আছে আৰু সি এতিয়া ভগৱানৰ কৃপাত সুস্থ সবল ভালে আছে, ভালকৈ খাই বৈ জীয়াই আছে বাৰু। কিন্তু কিছুমান কুকুৰৰ ভাগ্যত এইবোৰ নাথাকে। কিছুমানে ঘৰত আনে কুকুৰ মাৰি পিটি বা বেমাৰ আজাৰ হ'লে এৰি দিয়ে। মই নিজে দেখিছোঁ আৰু তাকে ভাবোঁ, এই নিমা জীৱকেইটাকো অত্যাচাৰ কৰিবলৈ নেৰে। এইবোৰ মানুহ যে মই একেবাৰে বেছি ভালেই নাপাওঁ। আজিকালি মানুহ চাবচোন, কিমান নিজৰ পইচা, নিজৰ পকেটৰ পইচা খৰচ কৰি হ'লেও সিহঁতক ট্ৰিটমেণ্ট কৰাইছে, খোৱা বোৱা দিছে, যিমানখিনি পাৰিছে কৰিছে। কিন্তু কিছুমান মানুহে যে এই নিমা জীৱবোৰকো যে অত্যাচাৰ কৰিবলৈ নেৰে, তাকে ভাবোঁ যে আমি মানুহ হৈ জন্ম লোৱাটোৱে ভুল হ'ল নে সিহঁতি জীৱ জন্তুলৈ জন্ম লোৱাটো ভুল হ'ল। কাৰণ কিছুমান মানুহে ভাবে পৃথিৱীখন অকল সিহঁতৰে হয়, কিন্তু নহয়। এইখিনিও হৈছে ভগৱানৰ সৃষ্টি, সিহঁতৰো সমান অধিকাৰ আছে আমাৰ দৰে। আৰু মানুহৰ নিচিনা স্বাৰ্থপৰ সিহঁতি নহয়। মানুহটো অকল মাংস খাবলৈ জীৱ জন্তু পোহে, গাখীৰ পাবলৈ জীৱ জন্তু পোহে, কণী খাবলৈ জীৱ জন্তু পোহে। কিন্তু সিহঁতৰ ভালপোৱা হৈছে স্বাৰ্থপৰৰ ভালপোৱা নহয়, সিহঁতি হৈছে নিস্বাৰ্থভাৱে ভাল পায়। সেইকাৰণে কিছুমানে যে কৰি আছে সিহঁতৰ কাৰণে দিনে ৰাতি, সিহঁতি হৈছে মোৰ কাৰণে দেৱতা কুলৰ মানুহ। আৰু যোনে সিহঁতক মাৰ ধৰ কৰে, মাৰিয়ে পেলাই, নিমা জীৱ এটাকো যেতিয়া সহ্য কৰিব নোৱাৰে, এইবোৰ হৈছে ৰাক্ষস বংশৰ মানুহ। কলিযুগতো আছে জানেনে, এইবোৰতে পৰিচয় সিহঁতৰ মেইন আচল চৰিত্ৰটো এইবোৰতে পৰিচয় হয়।